মৰ্নিং সকলোকে আৰু আজি ভিডিঅ'টো মই গাড়ীৰ পৰাই আৰম্ভ কৰি দিলোঁ আৰু গৈ আছোঁ ITI লৈ। আৰু আজি ৰাতিপুৱা এটা ফোন পালোঁ আমাৰ পুৰণা বেষ্টৰ এজন পাছ আউট কৰি যোৱা ষ্টুডেণ্টজনে ফোন কৰিলে ৰাতিপুৱাই। ক'লে তেখেতে অইলত জব কৰি আছে আৰু আমাৰ ITIৰ পৰা ফিটাৰ ট্ৰেড পাছ কৰি এতিয়া অইলত চাকৰি পালে আৰু চাকৰি পোৱাৰ পাছতে নিজৰ ভায়েককো আমাৰ ITIতে পঢ়াব বিচাৰিছে। ভাল লাগে যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল এনেকৈ পঢ়ি শুনি সফল হয়, লগতে নিজৰ ভায়েককো সফল কৰিবলৈ ITI পঢ়াব বিচাৰিছে। তো 2026 চনৰ এডমিশ্যনসমূহ আৰম্ভ হৈছে আৰু এতিয়া নামভৰ্তি প্ৰক্ৰিয়া চলি আছে, চিট বুকিং চলি আছে। যিহেতু ITIত লিমিটেড চিট থাকে, আগতীয়াকৈ যোগাযোগ কৰিব যিসকলে ITI পঢ়িবলৈ ইচ্ছা কৰি আছে। আৰু এতিয়া গৈ আছোঁ ITI লৈ, বাকী দেখাই আছোঁ। এয়া মই আহি পাই গ'লোঁ আমাৰ অসম ITI কেম্পাছত আৰু এয়া আমাৰ জনপ্ৰিয় শিল্পী ভেজালে অংকন কৰা ইগল জনী। তাৰ পাছতে মই সোমাই গ'লোঁ আমাৰ টিট কৰ্ণাৰ ভিতৰত। টিট কৰ্ণাৰ হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খাদ্যস্থান আৰু এয়া আমাৰ মেনেজাৰ মাধুৰ্য বহি আছে। লগতে আমাৰ এয়া লক্ষ্মী হাঁহি অপেক্ষা কৰি আছে কাষ্টমাৰৰ বাবে। এয়া আমাৰ কুঞ্জন আৰু বৰ্ণালীয়ে কিবা ডিছকাছ কৰি আছে আৰু এয়া আমাৰ নিৰ্মলীয়া ফিজ লৈ আছে। আৰু মই সোমাই গ'লোঁ মেকানিক ডিজেল ক্লাছৰুমত আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল বিজি প্ৰজেক্ট ৱৰ্ক কৰাত, কিবা প্ৰেক্টিকেলৰ ৱৰ্ক কৰি আছে, কাৰণ স্কিল কম্পিটিশ্যন যিহেতু চলি আছে। তেওঁলোকে ফেকাল্টিসকলৰ লগত কিবা ডিছকাছ কৰি আছে, প্ৰজেক্ট কৰি আছে। তাৰপাছতে আমাৰ কিছুৰে চাইন কৰি আছে বহীসমূহ। তাৰপাছতে মই গুচি গ'লোঁ ফিটাৰ ক্লাছৰুমত। এয়া ফিটাৰৰ ষ্টুডেণ্টসকলে নিজৰ যি প্ৰেক্টিকেল ৱৰ্ক তাতে বিজি হৈ আছে। যিহেতু স্কিল কম্পিটিশ্যনসমূহ চলি আছে, সকলোৱে ভাবিছে কেনেকৈ প্ৰাইজটো জিকা যায়, তাৰ বাবে সকলো বিজি নিজৰ প্ৰজেক্ট লৈ। তাৰপাছত মই পালোঁগৈ আমাৰ ইলেক্ট্ৰিচিয়ান ক্লাছৰুম। ইলেক্ট্ৰিচিয়ানটো সকলো বিজি নিজৰ প্ৰেক্টিকেল ৱৰ্ক লৈ। তাৰপাছত এয়া বাহিৰৰ পৰিৱেশ। আজিলৈ আমাৰ ব্লগ ইমানতে সামৰিছোঁ। চাই থাকিব আমাৰ ডেইলি ব্লগ।